আজি আমি অসমত এটা নতুন আঁচনিৰ শুভাৰম্ভণি কৰিম। হাইস্কুল শিক্ষান্ত পৰীক্ষা বা মেট্ৰিক পৰীক্ষাত যিসকল প্ৰাৰ্থীয়ে এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব 4 মাহৰ বাবে তেওঁলোকৰ বেংক একাউণ্টত আমি 300 টকাকৈ দিম আৰু এই মাহটো নৱেম্বৰত আমি পাম, ডিচেম্বৰত আমি পাম, জানুৱাৰীত আমি পাম, ফেব্ৰুৱাৰীত আমি এই টকাটো লাভ কৰিম। এতিয়া আমাৰ মনত প্ৰশ্ন হ'ব যে আমিতো মেট্ৰিক পৰীক্ষা দিম, টকা বা আমাক এই ধনটোৰ প্ৰয়োজনীয়তা কিমান? আমি যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ, ৰণোজ পেগু ডাঙৰীয়াই তেওঁৰ অভিজ্ঞতাৰ কথা ক'লে, কেতিয়াবা কিবা এটা বস্তু কিনিবৰ কাৰণে ভাল বজাৰত নোটছ এখন ওলাইছে, ছাৰৰ তাতে গৈ অলপ পঢ়িব লাগে, শিকিব লাগে, দুটা মনত প্ৰশ্ন আছে সুধিব লাগে। আৰু বহুত সময়ত আমাৰ ল'ৰা ছোৱালীক দেউতাক মাকে পুষ্টিকৰ খাদ্য খুৱাবৰ কাৰণেও বহু অভিভাৱকৰ ঘৰত টকা পইচাৰ অসুবিধা হয়। এইবিলাকৰ লগতে আমাৰ এটা লক্ষ্য হৈছে যে আমি পৰিয়ালটোৰ পিতৃ মাতৃক জনাব খুজিছোঁ যে ল'ৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব যেনেকৈ দেউতাক মাকে লয়, তেনেকৈ চৰকাৰখনেও ল'ৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব লয় আৰু কোনো যাতে ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰাৰ পিছত কলেজত নামভৰ্তিৰ পৰা আঁতৰি আহিব নালাগে। ইয়াৰ প্ৰক্ৰিয়া আমি কেনেকৈ আৰম্ভ কৰোঁ? ক্লাছ 9ত আমি প্ৰথম সকলোকে এখন চাইকেল দিওঁ। 9ত চাইকেল পোৱাৰ পিছত আমি ক্লাছ 10ত মেট্ৰিক পৰীক্ষাৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগে, তাক আমি বিনামূলীয়াকৈ কৰি দিবলৈ চেষ্টা কৰোঁ। কলেজ পাছ আমি 11ত গ'লোঁ। 11ৰ এডমিশ্যনৰ যিটো ফিজ সেইটো আমি প্ৰায় 80% ল'ৰা ছোৱালীক আমি বিনামূলীয়া কৰি দিওঁ। অৰ্থাৎ যাৰ দেউতাক মাকৰ উপাৰ্জন বছৰত 4 লাখ টকাতকৈ কম, তেওঁলোকক আমি বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা কৰি দিওঁ। তাৰ পিছত যিসকল ছোৱালীয়ে ক্লাছ 11ত পঢ়ে, নিযুত মইনা আঁচনিৰ জৰিয়তে তেওঁলোকক আমি মাহত 1000 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিওঁ। আৰু এইকেইদিন মোক সকলোৱে বিচাৰি আছে যে বাবু আঁচনি এটাও কৰিব লাগে, গতিকে তাৰ কাৰণেও আমি চিন্তা কৰি আছো যাতে ল'ৰাবিলাককো আমি মাহত কিবা এটা দিব পাৰোঁ। অৰ্থাৎ আজি তাৰ পিছত যেতিয়া আমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিম, ডিগ্ৰী পঢ়িম, ডিগ্ৰীটো আমি এডমিশ্যন কলেজত বিনামূলীয়াকৈ কৰি দিওঁ। আকৌ ডিগ্ৰী পোৱাৰ লগে লগে ছোৱালীসকলক আমি 1250 টকাকৈ আমি মাহত বৃত্তি বা স্কলাৰশ্বিপ বা নিযুত মইনা দিওঁ। তাৰপিছত যেতিয়া আমি ইউনিভাৰ্চিটি গৈ পাওঁ, তেতিয়া প্ৰত্যেকগৰাকী ছোৱালীক আমি মাহত 2500 টকাকৈ দিওঁ, যাতে দেউতাক মাকে যিমানখিনি কষ্ট কৰিব লাগে তাত আমি যাতে অকণমান হ'লেও তাত সহায় কৰি দিব পাৰোঁ আৰু আমাৰ পঢ়াৰ যিটো গতি আপ টু ইউনিভাৰ্চিটি তাত যাতে জটি পৰিব নালাগে। আজি যেতিয়া আমি মেট্ৰিক পৰীক্ষাৰ আগতেই বেংকত আমি 300 টকাকৈ পোৱা আৰম্ভ কৰিম, দেউতা মাৰ কনফিডেন্স বাঢ়িব যে নহয়, চৰকাৰে মোৰ ল'ৰা ছোৱালীক পঢ়াৰ ক্ষেত্ৰত সহায় কৰিব। আৰু ল'ৰা ছোৱালীও মেট্ৰিক কেণ্ডিডেটে যেতিয়া এটা জলপানী পাব পৰীক্ষা দিয়াৰ আগতেই, পৰীক্ষাটো ভাল কৰাৰ কাৰণে আমাৰ মনত এটা নতুনকৈ চিন্তা বা নতুনকৈ সংকল্প লোৱাৰ আমি এটা সুযোগ পাম। অসমত আমি এই আঁচনিটো প্ৰথমবাৰ আৰম্ভ কৰিছোঁ, কাৰণ প্ৰত্যেক বছৰে মেট্ৰিক 5 লাখতকৈও ওপৰ ল'ৰা ছোৱালীয়ে দিয়ে। কিন্তু হায়াৰ ছেকেণ্ডাৰী যেতিয়া আমি পঢ়োঁ, 3 লাখ ল'ৰা ছোৱালী আমি এডমিশ্যন লওঁ, 2 লাখ ল'ৰা ছোৱালী শিক্ষাৰ পৰা আঁতৰি যায়। মেট্ৰিক পৰীক্ষা দিলে পাছ কৰিলোঁ, ফেইল কৰিলোঁ, কিন্তু সেইটো পৰ্যায়ত আঁতৰি গ'লে মানৱ সম্পদৰ ক্ষতি হয়। সকলোৱে পোষ্ট গ্ৰেজুৱেট নপঢ়ে, কিন্তু
অন্তত হায়াৰ ছেকেণ্ডাৰীটো আমি পাছ কৰিলে ITI যাব পাৰোঁ, ইঞ্জিনিয়াৰিং, মেডিকেল, বিভিন্ন ধৰণৰ টেকনিকেল লাইনবিলাক খোলে, স্কিলৰ লগত জড়িত আমি বিভিন্ন শিক্ষানুষ্ঠানত জড়িত হ'ব পাৰোঁ, আৰু আমি ডিগ্ৰী পঢ়িবৰ কাৰণেও আগবাঢ়ি যাব পাৰোঁ। আমাৰ অসমত লাহে লাহে আগৰ পৰিৱেশবোৰ সলনি হৈ আহিছে। এতিয়া তোমালোকৰ বহুতৰ স্কুলবিলাকত আমি দেখা পাওঁ যে প্ৰত্যেক বছৰে নতুন নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হৈছে। আগতে আমাৰ স্কুলত, মই যেতিয়া স্কুলত পঢ়িছিলোঁ, ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে মাত্ৰ এগৰাকী নতুন শিক্ষয়িত্ৰীক মই দেখা পাইছিলোঁ। তাৰমানে তেতিয়া নিযুক্তিবিলাক নাছিলে, এজন ছাৰে 2-3টা ক্লাছ ল'ব লাগে। এতিয়াও সমস্যা আছে, কিন্তু প্ৰত্যেক বছৰে আমাৰ স্কুলত নতুন শিক্ষক শিক্ষয়িত্ৰী আহিছে। স্কুলৰ বিল্ডিংবিলাক ভাল কৰাৰ কাৰণে চেষ্টা কৰা হৈছে, আৰু ল'ৰা ছোৱালীক আমি আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাই আছো যে আপোনালোকে যিমান পাৰে ছাত্ৰ ছাত্ৰীসকলে, দেউতাক মাকে ল'ৰা ছোৱালীৰ পঢ়াত যাতে আটাইতকৈ বেছি সময় বিনিয়োগ কৰে। আমাৰ দিনত যেতিয়া দেউতা মায়ে আমাক কৈছিলে যে ভাল কৰি পঢ়, ডাক্তৰ ইঞ্জিনিয়াৰ হবি, তেতিয়া আমাৰ মনত চিন্তা আছিলে যে অসমত 3খন মেডিকেল কলেজ আছে, 300 মাত্ৰ মেডিকেল চিট, আমি ক'ত চিট পাম? আমাৰ পঢ়াৰ দিনত অসমত 2খন ইউনিভাৰ্চিটি আছিলে, গুৱাহাটী আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি। ইউনিভাৰ্চিটিত আমি চিট পাম জানো? বিভিন্ন ধৰণৰ যেতিয়া আমাৰ লগৰ ল'ৰা ছোৱালীৰ মাজত আলোচনা হয়, তেতিয়া মনত সদায় নেতিবাচক চিন্তাবোৰ আহে। পঢ়ি কি লাভ হ'ব? চাকৰি পাম জানো? এই প্ৰশ্নবিলাকৰ উত্তৰ দেউতাক মাক শিক্ষক শিক্ষয়িত্ৰীয়েও দিব নোৱাৰিছিলে। আজি কিন্তু আমি বহুত প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ। তুমি ভাল কৰি ছায়েন্স পঢ়া, ডাক্তৰ হ'বা। ল'ৰা ছোৱালী এতিয়া ঘূৰাই নুসুধে যে ডাক্তৰ হ'বৰ কাৰণে পঢ়াৰ কলেজ ক'ত? মোৰ দেউতাৰতো ইমান পইচা নাই, মোক বেংগলোৰত পঠিয়াব, মোক কেৰালাত পঠাব, মোক দিল্লীত পঠিয়াব, মোক মুম্বাইত পঠাব। আজি আমাৰ অসমত 15খন মেডিকেল কলেজ আছে, আৰু 15খন মেডিকেল কলেজত আমি 2000 ল'ৰা ছোৱালীক আজি পঢ়াব পাৰোঁ। আৰু অহা বছৰ তোমালোকে যেতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰি মেডিকেল পঢ়াৰ কথা চিন্তা কৰিবা, তেতিয়ালৈকে অসমত আৰু নতুনকৈ 5খন মেডিকেল কলেজ হ'ব। আমি বনাই আছো, অৰ্থাৎ প্ৰতিখন জিলাতে এটা মেডিকেল কলেজ হ'ব। তাৰমানে ডাক্তৰ হোৱাৰ আগতে যিমান অসুবিধা আছিল, আজিকালি ডাক্তৰ হোৱাৰ কাৰণে অসুবিধা নাই। আমাৰ লগত মেডিকেল কলেজ আছে, গভৰ্ণমেণ্ট মেডিকেল কলেজ। দেউতা মাৰ ইমান টকা পইচাও নালাগে, আৰু ডক্টৰ পাছ কৰাৰ পিছত আমাৰ চাকৰিও আছে। তাৰ পিছত আমাৰ প্ৰশ্ন আহিলে যে আমিতো ডক্টৰ হ'ব নোৱাৰো, বা ডক্টৰ হ'ব মোৰ ইচ্ছা নাই, মোৰ নাৰ্ছিং কেয়াৰত যাব ইচ্ছা। আজি অসমত প্ৰত্যেক বছৰত 5000 ছোৱালীয়ে নাৰ্ছিং পঢ়িব পাৰে, আৰু আজিকালি মই দেখিছো নাৰ্ছিঙত ল'ৰাও সোমোৱা আৰম্ভ কৰিছে। এইবাৰ মই লখিমপুৰত গৈ দেখি আহিছো যে নাৰ্ছৰ কাম আজিকালি ল'ৰাইও কৰা আৰম্ভ কৰিছে। যেনেকে আগতে আমি এয়াৰ হোষ্টেজ বুলি কৈছিলো, কিন্তু আজিকালি এয়াৰ হোষ্টেজ নহয়, এয়াৰ হোষ্টেজৰ কাম আজিকালি ল'ৰাইও কৰে, ছোৱালীও কৰে। তাৰ পিছত আমি ইঞ্জিনিয়াৰিং পঢ়িব লাগে। 20-22খন আমাৰ অসমত আজি ইঞ্জিনিয়াৰিং কলেজ আছে। বোলে নহয় মই ইউনিভাৰ্চিটিত পঢ়িব লাগে, অসমত আজি 25-26খন ইউনিভাৰ্চিটি আছে। বোলে মই ITI পঢ়িব লাগে, আজি অসমত ITI আৰু পলিটেকনিক মিলি 70ৰ পৰা 75খন কলেজ আছে। বোলে মই কলেজত কেনেকে পঢ়িম? এতিয়া আমাৰ অসমত প্ৰায় 450খন গভৰ্ণমেণ্ট কলেজ আছে, য'ত নেকি আমি পঢ়িবৰ কাৰণে সুবিধা পাব পাৰোঁ। অৰ্থাৎ চৰকাৰে আৰু ৰাইজে নতুন নতুন শিক্ষানুষ্ঠান পাতিছে, শিক্ষানুষ্ঠানত পঢ়াৰ সুবিধা কৰি দিছে। তাৰ লগতে আৰ্থিক দুৰৱস্থা যাতে শিক্ষা গ্ৰহণত বাধা হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে এফালৰ পৰা আমি নতুন নতুন আঁচনি আৰম্ভ কৰিছো। আগতে আমি ক্লাছ 9ত চাইকেল দিছিলো। এইকেইদিন মই গাঁৱত য'তে মিটিঙত যাওঁ, সৰু সৰু ল'ৰা ছোৱালীবিলাকে আহি মোক কয়, মামা চাইকেল এখন লাগে। যোৱাকালিও মই অম্বিকাগিৰি নগৰত গৈছিলো, গুৱাহাটীত 2টা সৰু ল'ৰা আহি মোক ক'লে, মামা আমাক 2খন চাইকেল দিয়ক। তেতিয়া মই ৰাতিপুৱাৰ পৰা চিন্তা কৰিছো যে ক্লাছ 9ত চাইকেল দিলো, কিন্তু ল'ৰা ছোৱালীবিলাকক সৰুৰ পৰাই স্কুলত আহে,
সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে এবাৰ চাইকেল ক্লাছ 5ত দিম, এবাৰ চাইকেল ক্লাছ 9ত দিম, দুখন চাইকেল দিম, যাতে ল'ৰা ছোৱালীয়ে 5ৰ পৰা 9লৈকে মাজত পঢ়াটো এৰি নিদিয়ে। তাৰ মানে আমাৰ লক্ষ্য হ'ল যে অসমৰ ল'ৰা ছোৱালীৰ মনত কতো যাতে হতাশা নাই, কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে হ'ল ভৱিষ্যত অসমৰ মানৱ সম্পদ। ক্লাছ 9ৰ পৰা 7ৰ পৰা যদি আমাৰ মনত সোমায় চাকৰি কেনেকে পাম, ইমান টকা দিব লাগিব, ক'ৰ পৰা চাকৰি পাম, ক'ৰ পৰা কলেজত পঢ়িম, কলেজেই নাই, ক'ৰ পৰা ইউনিভাৰ্চিটি পঢ়িম, ইউনিভাৰ্চিটিয়ে নাই। ঠিক আছে, ইউনিভাৰ্চিটি আছে, পঢ়াবৰ কাৰণেতো দেউতা মাৰ টকা নাই, দেউতা মায়ে মোক ক'ৰ পৰা পঢ়াব? এই যিবিলাক প্ৰশ্ন আমি পঢ়ি থকা দিনত আমাৰ মাজত আলোচনা হৈছিল, এই প্ৰশ্নবিলাক যাতে আমাৰ নতুন প্ৰজন্মৰ মাজত নোহোৱা হয় আৰু আৰম্ভণিৰে যাতে আমাৰ পজিটিভ চিন্তাৰ আমি অধিকাৰী হৈ আমি আৰম্ভ কৰিব পাৰো। আগতে আমাৰ দিনত সকলো কথা অসমত নেতিবাচক আছিল। দলং নাই, স্কুলত কেনেকে আহিম, ৰাস্তা নাই, স্কুলত কেনেকে যাম, শিক্ষক নাই, কেনেকে পঢ়িম, ক্লাছত ফেন এখন নাই, গৰম লাগে, এনেকে আৰম্ভ কৰি কৰি এসময়ত আমি কওঁ পঢ়া শুনা কৰিলেতো চাকৰি বাকৰি নাপাওঁ, গতিকে আমি কিহৰ কাৰণে পঢ়ো? সেই সময়তে আমাৰ মাজত এনেকুৱা প্ৰশ্নৰ উত্তৰ বিচাৰি বহুত ল'ৰা ছোৱালী জংগলত গৈছিলে, কোনোবা আলফা হৈছিলে, কোনোবা NDFB হৈছিলে, আৰু ৰণোজ পেগু ডাঙৰীয়াই কোৱাৰ দৰে হতাশাৰ সন্মুখীন হৈ বহুতে সৰুৰ পৰা নিচাযুক্ত দ্ৰব্যৰ লগতো চিনাকি হৈছিলে। আমি যদি নিৰাশাবিলাক আঁতৰাই দিওঁ আৰু ল'ৰা ছোৱালীৰ মনত যদি আমি আশাৰ সৃষ্টি কৰোঁ, তেতিয়া আমাৰ জীৱনত কি হ'ব? আমি সপোন দেখিম আৰু সপোনৰ আমি পম খেলিম আৰু আমাৰ সপোনবিলাক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমি সাধনা কৰিম, আৰু যোনে সাধনা কৰে সি লক্ষ্যটো উপনীত হয়। আজি অকল আমাৰ অসমত চৰকাৰী চাকৰিয়ে নহয়, যোৱা 5 বছৰত আমি 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো, কোনে এটকাও দিবলগীয়া হোৱা নাই। প্ৰত্যেক বছৰে আমি এই হলত APS ACS পাছ কৰা ল'ৰা ছোৱালীক চাকৰি দিওঁ, ৰেগুলাৰ FCS APSৰ পৰীক্ষা হয়। আগতে 5 বছৰৰ মূৰতো এবাৰ পৰীক্ষা নহৈছিল, এতিয়া প্ৰতি বছৰে পৰীক্ষা হয়। আৰু যেতিয়া এই হলত আমি নিযুক্তি পত্ৰ দিব আহোঁ, মনটো ভাল লাগে যে নিযুক্তি পত্ৰ ল'বলৈ অহা সকলো মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালী আমাৰ মাজত নিযুক্তি পত্ৰ ল'বলৈ আহে। মহাত্মা গান্ধীৰ বিষয়ে তোমালোকে স্কুলত পঢ়িছা। আমাৰ সকলোৰে জীৱন সমতাৰ আধাৰত আৰম্ভ নহয়। কোনোবাই জন্মতে দেউতাক মাকক অৱস্থা সম্পন্ন ঘৰত জন্মগ্ৰহণ কৰে, কোনোবাই দুখীয়া ঘৰত জন্মগ্ৰহণ কৰে, কোনোবাই মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰে, আৰু চাওঁতে চাওঁতে কেতিয়াবা দেউতা মাৰ সন্মুখত বিপদ আহে। টকা পইচা থকা দেউতা মায়েও আমি মেট্ৰিক পৰীক্ষা দি পাওঁ মানে ঘৰত আৰ্থিক অভাৱো আহিব আৰম্ভ কৰে। কোনোবা আকৌ জন্মতে দুখীয়া ঘৰত জন্মতে মেট্ৰিক পাওঁতে পাওঁতে দেউতা মাৰ অৱস্থা ভালো হয়। অৰ্থাৎ 5টা আঙুলি যেনেকে আমাৰ সমান নহয়, ঘৰৰ আৰ্থিক অৱস্থাও প্ৰতিজনৰ সমান নহয়। গান্ধীজীয়ে কৈছিল যে এডুকেশ্যন ব্ৰিং ইকুৱেলিটি, অৰ্থাৎ শিক্ষাই হৈছে সমাজত সমতা অনাৰ, ইকুৱেলিটি অনাৰ এটা পথ। যেতিয়া আমি ACSৰ এপইণ্টমেণ্ট দিওঁ, পুলিচৰ এপইণ্টমেণ্ট দিওঁ, ডক্টৰৰ এপইণ্টমেণ্ট দিওঁ, ইঞ্জিনিয়াৰৰ এপইণ্টমেণ্ট দিওঁ, সিদিনা আমি দেখা পাওঁ কাৰোবাৰ দেউতাক মাক ৰিক্সা চলায়, কাৰোবাৰ দেউতাক মাকে তৰকাৰী বিক্ৰী কৰে, কাৰোবাৰ দেউতাক মাক ডক্টৰ ইঞ্জিনিয়াৰ। কিন্তু আজিৰ পৰা এই গোটেই ল'ৰা ছোৱালীবোৰ সমান হৈ গ'ল, অৰ্থাৎ মাহত সমান দৰমহা পাব। শিক্ষাই তেওঁলোকক আজি সমান কৰি পেলালে। সেইবাবে শিক্ষা আমাৰ কাৰণে অতি মহত্বপূৰ্ণ। আৰু যেতিয়া আমি বুজি পাম যে শিক্ষাই সমাজত সমতা আনে, শিক্ষাই মোৰ সপোনবোৰ পূৰণত সহায় কৰে, শিক্ষাই মোৰ জীৱনত আশাৰ বন্তি জ্বলায়, তেতিয়া সেই ল'ৰা ছোৱালীয়ে কেতিয়াও নিচাযুক্ত সামগ্ৰী খাব নোৱাৰে, সেই ল'ৰা ছোৱালীয়ে কেতিয়াও শিক্ষাৰ পৰা আঁতৰি যাব নোৱাৰে। সেই আশাৰ বন্তি গছি যাতে আমাৰ সমাজত জ্বলিব পাৰে, প্ৰত্যেক গৰাকী নতুন নতুন ল'ৰা ছোৱালী জীৱনত যাতে আশা দেখা পায়,
তাৰ কাৰণে আমি এনেধৰণে প্ৰয়াস কৰিছো, প্ৰচেষ্টা কৰিছো। আৰু চৰকাৰী চাকৰিৰ লগে লগে আমি অসমক উদ্যোগৰ ক্ষেত্ৰতো আগবঢ়াই লৈ যাব বিচাৰিছো। আজি তোমালোকে শুনা পাইছা জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে, নামৰূপত ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰিৰ কাম অহা মাহৰ পৰা আৰম্ভ হ'ব, ধুবুৰীত থাৰ্মেল পাৱাৰ ইণ্ডাষ্ট্ৰিৰ কাম আৰম্ভ হ'ব, বহুত হস্পিটাল আহিছে, বহুত সৰু সৰু উদ্যোগ আহিছে, নুমলীগড় ৰিফাইনেৰীত বাঁহৰ পৰা ইথানল বা যাক আমি তেলত ব্যৱহাৰ কৰোঁ ইন্ধন, বাঁহে ইন্ধনৰ সৃষ্টি কৰিছে। বহুত নতুন নতুন প্ৰয়োগ আজি আমাৰ ৰাজ্যখনত হ'ব আৰম্ভ কৰিছে। অৰ্থাৎ তোমালোকে যেতিয়া ডাঙৰ হবা আৰু 4-5 বছৰ পিছত আমাৰ অসমখন আৰু পৰিৱৰ্তন হ'ব, এখন আশাৰ অসম, নতুন অসম, আত্মবিশ্বাসী অসমত পৰিণত হ'ব। সেইকাৰণে মই বিচাৰো যে আজিৰে পৰা যাতে আমি ল'ৰা ছোৱালীৰ মনত হতাশা দূৰ কৰিব পাৰো। 300 টকা মোৰ একাউণ্টত যাব, চৰকাৰৰ প্ৰতি মোৰ এটা বিশ্বাস আহিলে, চৰকাৰে মোক নামভৰ্তি বিনামূলীয়াকৈ কৰিব, চৰকাৰে মোক নিযুত মইনা আঁচনি দিব, এটা মনত আত্মবিশ্বাস হ'ল। এই আত্মবিশ্বাস দেউতা মাৰ মনতো হ'ল। সেই আত্মবিশ্বাস এই প্ৰেৰণা আঁচনিটোৱে আমাৰ জীৱনত সৃষ্টি কৰিব। মেট্ৰিক পৰীক্ষা দিব যাওঁতে 2খন কিতাপ কিনিব লাগে, 2টা কলম কিনিব লাগে। বহুত ল'ৰা ছোৱালী আমাৰ মাজত আছে যোনে গাখীৰ এগিলাচো খাব নাপায় পৰীক্ষা দিয়াৰ আগতে। এই আঁচনিটোৱে তেওঁলোকৰ জীৱনত অলপ হ'লেও পৰিৱৰ্তন আনিব। 4.5 লাখ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। সকলোতকৈ ডাঙৰ কথা, সকলোৰে এটা বেংক একাউণ্ট হ'ব। এই বছৰ আমি আৰম্ভণিৰ কাৰণে অলপ প্ৰস্তুতিত সময় লাগিলে। অহাবাৰ আমি ক্লাছ 9 পাওঁতেই ল'ৰা ছোৱালীক ক'ম যে বেংক একাউণ্ট এটা খুলি লোৱা। আৰু ল'ৰা ছোৱালীয়ে গম পাব যে কিয় বেংক একাউণ্ট খুলিব লাগে। আৰু এইবাৰ আমি 4 মাহৰ কাৰণে দিছো, অহাবাৰ আমি 6 মাহৰ কাৰণেও দিব পাৰো, কাৰণ এইবাৰ মূৰত চিন্তাটো আহোঁতে অলপ সময় লাগিলে। গতিকে মই ভাবো যে আমাৰ অসমত এনেকৈ আমি পৰিৱেশবিলাক ভাল কৰি গৈ থাকিম, তোমালোকেও সহযোগিতা কৰিবা আৰু আমি সুন্দৰ কৰি এখন নতুন অসম, আত্মবিশ্বাসী অসমৰ নিৰ্মাণৰ কামত আমি নিজকে নিয়োজিত কৰিম। সকলোকে মই আকৌ এবাৰ শুভেচ্ছা জনাইছো। মেট্ৰিক পৰীক্ষাৰ আগতে পেটটোত একদম ফুৰফুৰাই থাকে, চিন্তা আহিয়ে থাকে, টেনশ্যন হৈয়ে থাকে, কেনেকুৱা হ'ব, প্ৰশ্ন কি হ'ব, কোনোবাই নাৰ্ভাছো কৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰীক্ষাৰ ওপৰত এটা চৰ্চা কৰে। তোমালোকে পৰীক্ষাৰ প্ৰস্তুতিৰ মাজতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া পৰীক্ষাৰ ওপৰত আলোচনা কৰিবা, ইউটিউব বা বিভিন্ন ধৰণে এই আলোচনাটো পৰীক্ষা পে চৰ্চা, এইটো তোমালোকে শুনিবা। শুনিলে মনত ভয়তই নোহোৱা হৈ যাব। আমি কওঁ এক্সাম ৱেৰিয়ৰ। যেনেকে ভাৰত পাকিস্তানৰ যুদ্ধ হ'ল, ভাৰতৰ সেনাবিলাকে যদি মনত ভাবি থাকে মই মৰিম নেকি, যুদ্ধই নহ'ব। যোদ্ধাই কেতিয়াও ভয় নকৰে। যোদ্ধাই এটাই চকুত ৰাখে, যুদ্ধ জিকিব লাগিব, মৰা জিয়া পিছৰ কথা। আৰ্মি বিলাকে নিজক যোদ্ধা বুলি ভাবে, যে আমি যুঁজাৰু, আমি যোদ্ধা। কিহৰ যুদ্ধ? দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ আমি যোদ্ধা। মোদী ডাঙৰীয়াই কৈছে যে পৰীক্ষাৰ্থী সকলো যোদ্ধা। কি যোদ্ধা? যে আমি পৰীক্ষাক আমি পৰাজিত কৰিম। পৰীক্ষাই আমাক টেনশ্যন দিব নোৱাৰে, পৰীক্ষাক আমি টেনশ্যন দিম। আমি নিজকে এই ধৰণে অলপ সাহস সৃষ্টি কৰিম যে পৰীক্ষাই আমাক টেনশ্যন দিব নোৱাৰে। আৰু পৰীক্ষাক টেনশ্যন দিব নোৱাৰাৰ আটাইতকৈ ডাঙৰ গুণটো হৈছে যে পৰীক্ষাটো কিমান মনতে ডাঙৰ বুলি ভাবিব নালাগে। ভাবিব লাগে যে পৰীক্ষা আহিব, পৰীক্ষা আমি দিম, পৰীক্ষাটো মাধ্যম এটা মাত্ৰ। মোৰ আগুৱাই যোৱা ৰাস্তাৰ ই এটা মাধ্যম। ই নিজেই এটা, ইংৰাজীত কয় যে ই নিজেই এটা এণ্ড নহয়। অৰ্থাৎ পৰীক্ষাটো মোৰ লক্ষ্য নহয়, পৰীক্ষাটো মোৰ মাধ্যমহে জীৱনৰ পৰৱৰ্তী খোজলৈ আগুৱাই যোৱা। আৰু প্ৰশ্ন সহজ টান একো নাই, চিলেবাছৰ ভিতৰত আহিব। যদি আমি এবাৰ বা দুবাৰ ধুনীয়াকৈ হাঁহি হাঁহি ৰিপিট কৰি ল'ব পাৰো, তেতিয়াহ'লে নিজৰ সন্মুখতে ফটফট কৰি আহি থাকিব। খালি আধা ল'ৰা ছোৱালীয়ে পৰীক্ষাত জানা প্ৰশ্নও পাহৰে টেনশ্যনৰ কাৰণে। গতিকে টেনশ্যনৰ বলি হ'ব নালাগে, পৰীক্ষাটোক সহজভাৱে ল'ব লাগে, তেতিয়া চব পঢ়া মনত পৰি থাকিব। আৰু পৰীক্ষাৰ সময়ত এখন ৰুটিন বনাই আমি যাতে শুব পাৰো। যোনে নোখোৱাকৈ পৰীক্ষা দিয়ে পৰীক্ষাৰ দিনা পাহৰি যায়। গতিকে আমি যাতে ৰুটিনখন এনেকে বনাও, ৰাতিপুৱা ইমান দেৰি পঢ়িম,
দুপৰীয়া ইমানটো ৰিভিজন কৰিম, ৰাতি ইমান পঢ়িম, কিন্তু মই 7 ঘণ্টা ভাল কৰি শুম। যদি 7 ঘণ্টা মই ভাল কৰি শুই থাকো, তেতিয়াহ'লে মোৰ মনত কনফিডেন্স থাকিব, টেনশ্যন কেতিয়াও আহিব নোৱাৰে। মোদী ডাঙৰীয়াৰ পৰীক্ষা পে চৰ্চা, এই যিটো তেওঁ অনুষ্ঠান কৰে প্ৰত্যেক বছৰে পৰীক্ষাৰ আগত, তোমালোকে নিশ্চিতভাৱে শুনিবা। মোক বহুত ল'ৰা ছোৱালীয়ে কৈছে যে এই অনুষ্ঠানটোৰ পৰা আমি বহুত সাহস পাইছিলো বুলি। আকৌ এবাৰ সকলোকে মেট্ৰিক পৰীক্ষাৰ, শিক্ষান্ত পৰীক্ষাৰ শুভেচ্ছা জনালো। সকলোৱে ভাল কৰক, সুন্দৰভাৱে পৰীক্ষা দিয়া। সকলোকে পুনৰ এবাৰ শুভেচ্ছা জনালো। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।